Hello everyone, আজি অকনমান চিকেন বনাম বুলি ভাবিছো। এয়া পিয়াজ, বিলাহী, আলু, জলকীয়া কাটি লৈছো। এই মেৰিনেট কৰি থোৱা চিকেন খিনি এয়া অকনমান কেৰাহীত তেল গৰম কৰি লৈছো। অকমান লেছ অইল কে বনাম বুলি ভাবিছো। লগতে এই পিয়া আলু কাটি থোৱা আলুখিনি অকনমান ভাজি লৈছো। ভাজি লোৱাৰ লগে লগে আপোনাৰ জলদি হৈ যায় অকনমান। লগতে আলুটো জলদি সিজে বুলি ভাবো, সেইকাৰণে অকনমান ফ্ৰাই কৰি লৈছো। লগতে এই মেৰিনেট কৰি থোৱা চিকেনখিনি অলপমান ফ্ৰাই কৰি ল'ম। এইখিনি উঠাই লৈছো চিকেনখিনি এতিয়া সেই তেলতে দি দিছো তেজপাত অকনমান এখন আৰু এটুকুৰা সৰু ডালচেনি, লগতে এই পিয়াজখিনি দি দিছো। পিয়াজখিনি অকনমান পিংকিশ কালাৰ যেতিয়া আহি যাব তেতিয়া মানে অকনমান তেতিয়া মাংসখিনি দি দিয়া যাব। লগতে সেই মাংস দি দিছো এতিয়া ফ্ৰাই কৰি থোৱা মাংসখিনি। ফ্ৰাই কৰি থোৱা মাংসখিনিৰ লগতে আলুখিনি একেলগতে ভাজিম। তেতিয়া দুইখিনি একেলগতে সিজি যাব, কাৰণ দুইটা বস্তু আগতে ফ্ৰাই কৰি থোৱা আছে। ফ্ৰাই কৰি থোৱাৰ লগে লগে বেছি সময় নালাগিব। এয়া কাটি থোৱা বিলাহী, জলকীয়াখিনিও দি দিছো। বিলাহীখিনি পমি যোৱালৈকে ভালদৰে ভাজিব লাগিব, কাৰণ বিলাহীৰ পৰা পানী ওলাব আৰু সেই পানীখিনিতেই মাংস, আলু তেনেকৈ গোটেইখিনি সিজি যাব। লগতে বিলাহীৰ পৰা তেল ওলাব লাগিব। সেই অকনমান সিজাৰ পিছতে গৰম পানী উতলা গৰম পানী দি দিছো। ঠাণ্ডা পানী ব্যৱহাৰ কৰিব নালাগে, তেতিয়া মানে যিটো মাংস ভাজি থকা যায় সেইটো আকৌ নতুনকৈ আকৌ গৰম হ'বলগীয়া হয় ন, সেইকাৰণে ঠাণ্ডা পানী ব্যৱহাৰটো মই নকৰোঁ। এয়া কেপচিকাম অকনমান আছিলে, তাকো কাটি দিছো। লগতে এয়া মাংস হৈ গ'ল। অলপ ড্ৰাইকে বনাইছো যিহেতু গাটো বৰ এটা ভাল নাই। এতিয়া সেই সিজি গৈছে, অকনমান ঢাকোন মাৰি দিম আৰু তাৰপিছত হৈ যাব। আলু এডোখৰ সেই ভাগি চাইছো, আলু সিজি যোৱা যেন পাইছো। আলু সিজাৰ লগে লগে মাংসটো মানে জুইটো একেবাৰে ল' ফ্লেমত দি দিম মই, তেতিয়া হৈ যাব আৰু। আজিলৈ আহিছো।